নমস্কাৰ সকলোকে সাইকো জ্ঞানৰ ফালৰ পৰা সো আজি আমাৰ প্ৰথমটো ভিডিঅ' এনো ফাৰ্ষ্ট ভিডিঅ' আমাৰ পেজটোত আৰু আজি ভিডিঅ'টোত আমি এনেকুৱা এটা ৰিভলিউচনৰ বিষয়ে কথা পাতিম এই ৰিভলিউচনটোৱে এটমৰ ষ্ট্ৰাকচাৰ আৰু ইলেক্ট্ৰনৰ এটমৰ ভিতৰত থকা এৰেঞ্জমেণ্টটোক লৈ বহুত ডাঙৰ কনচেপ্ট এটা ক্ৰিয়েট কৰিলে আৰু সেই ৰিভলিউচনটোৰ ফাৰ্ষ্ট ষ্টেপ উঠাইছিলে প্ৰথম 1898ত জে থমছন নামৰ চাইণ্টিষ্টজনে জে থমছনে প্ৰথম নিজৰ এটমিক মডেলটো দিলে সেই এটমিক মডেলটো জে থমছনে কৈছিলে যে এটা এটম হৈছে যিকোনো মেটাৰৰ মানে এটো আমি জানোৱে সবে এটম হৈছে যিকোনো মেটাৰ সবতকৈ স্মলেষ্ট পাৰ্টিকল জে থমছনে ক'লে যে এটমটো এটা গোলক হয় মানে এটা স্ফিয়াৰ হয় সেই স্ফিয়াৰটোৰ ভিতৰত পজিটিভলি চাৰ্জ মেটাৰ ফিল হৈ থাকে গম পাইছেনে পজিটিভলি চাৰ্জ মেটাৰ ফিল হৈ থাকে আৰু সেই স্ফিয়াৰটোৰ ভিতৰতে ইলেক্ট্ৰনছখিনি এৰেঞ্জ হৈ থাকে আৰু সেই ফালৰ পৰা আমি আইডিয়া লগাব পাৰোঁ যেনেকৈ এটা তৰবুজৰ ভিতৰত তৰবুজৰ গুটিখিনি সোমাই থাকে বা যেনেকৈ এৰেঞ্জ হৈ থাকে সেইটো হিচাপে আমি চাব পাৰোঁ সেই গুটিখিনি হৈছে ইলেক্ট্ৰন আৰু বাকী সেই ৰঙা ৰঙা যোনখিনি আমি খাওঁ সেইখিনি হৈছে পজিটিভলি চাৰ্জ মেটাৰ বুলি আমি এজিউম কৰি ল'ব পাৰোঁ হ'ল তাৰপিছত বা আমি সেইটো প্লাম পুডিং এটমিক মডেল বুলিও কওঁ থমছনৰ মডেলটো কাৰণ প্লামত যেনেকৈ পুডিঙত যেনেকৈ প্লামখিনি থাকে তেনেকৈও আমি এজিউম কৰিব পাৰোঁ থমছনে ক'লে কি এটা ইলেক্ট্ৰনটো ৰিপালচন কৰে কাৰণ নেগেটিভ চাৰ্জ নেগেটিভ ৰিপালচন আৰু পজিটিভ মেটাৰ আৰু ইলেক্ট্ৰনৰ মাজত যোনটো এট্ৰেকশ্যন হয় কাৰণ পজিটিভ নেগেটিভ এট্ৰেক্ট সেইকাৰণে সেই এট্ৰেকশ্যন আৰু ৰিপালচনে নিজকে বেলেঞ্চ কৰি এটমটোক ষ্টেবল কৰি দিয়ে মানে নিউট্ৰেল কৰি দিয়ে সেইটো ক'লে থমছনে আৰু দুটামান কথা কৈছিলে যে কেনেকৈ এটা এটমৰ ভিতৰত কেমিকেল ৰিয়েকশ্যন হয় বা কেনেকৈ ৰেডিঅ' এক্টিভ মেটাৰত থকা এটমটোৱে কেনেকৈ ৰেডিঅ' এক্টিভ ডিছইণ্টিগ্ৰেশ্যন হয় ৰেডিঅ' এক্টিভ ডিকে কেনেকৈ হয় সেইটো সেইবিলাক কিছুমান ছাকচেছ আছিলে আৰু থমছনে এনেকুৱা কথা কিছুমানো কৈছিলে যেনেকৈ এটমত যেতিয়া যিকোনো এটা ডিষ্টাৰবেঞ্চ ক্ৰিয়েট হয় সেই ডিষ্টাৰবেঞ্চটো ক্ৰিয়েট হোৱাৰ ফলত ইলেক্ট্ৰনছখিনিৰ মাজত এটা ভাইব্ৰেশ্যন ক্ৰিয়েট হয় সেই ভাইব্ৰেশ্যনটো হোৱাৰ ফলত ইলেক্ট্ৰনছখিনিয়ে বা এটমটোৱে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এমিট কৰে ঠিক আছে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এমিটটো কৰে আৰু নিজৰ ফ্ৰিকুৱেঞ্চিত ইলেক্ট্ৰনছখিনি বা এটমটো অক্সিলেট কৰিব লাগি যায় কাৰণ ইলেক্ট্ৰনছখিনি যেতিয়া অক্সিলেট হ'ব এটমটো আল্টিমেটলি অক্সিলেট হৈ যাব অক্সিলেশ্যন কি হয় আমি নেক্সট ভিডিঅ'বিলাকত গম পাই থাকিম কাৰণ মই আৰু ভিডিঅ' আহিয়ে থাকিব এতিয়া হ'ল সেইখিনি ক'লে থমছনে এইখিনিতো হৈ গ'ল ছাকচেছ থমছনৰ মডেলটো কিন্তু থমছনৰ মডেলটো একেৰাহে চলি নাথাকিলে 1911ত গৈ সেইটো ষ্টপ হৈ গ'ল মানে ফেইল হৈ গ'লগৈ কাৰণ মানুহবিলাকে 1911লৈকে থমছনৰ মডেলটো বিশ্বাস কৰিছিলে তাৰপিছত 1911ত কেলে ফেইল হ'ল এটা মেইন ৰিজন হ'ল ৰাদাৰফোৰ্ড এটা টুইষ্ট এটা আনিলে ৰাদাৰফোৰ্ডে যোনটো হৈছে আলফা পাৰ্টিকল স্কেটাৰিং কি হয় সেইটো স্কেটাৰিঙত মই বুজাম সেই স্কেটাৰিংটোত আচলতে বহুতখিনি আলফা পাৰ্টিকল এটা গ'ল্ড ফইলত ষ্ট্ৰাইক কৰে সেই ষ্ট্ৰাইক কৰোঁতে আলফা পাৰ্টিকলখিনি যেতিয়া ডিফ্লেক্ট মানে ষ্ট্ৰাইক হৈ পেলাই যেনেকৈ ডিফ্লেক্ট হৈ যায় সেই ডিফ্লেক্ট হওঁতে যোনটো এংগল বনে সেই এংগলটো কেলে বনিলে থমছনৰ মডেলটোৱে মানে প্ৰুফ কৰিব নোৱাৰিলে থমছনৰ মডেলটো তাত ভেলিড নহ'লে মানে সেই এক্সপেৰিমেণ্টটোত সেইটো এটা ফেইলিয়াৰ ফাৰ্ষ্ট আৰু থমছনৰ মডেলটো এইটোও ক'ব নোৱাৰিলে যে কিয় হাইড্ৰজেন লাইক এটমছবিলাকত সেভাৰেল স্পেক্ট্ৰেল চিৰিজ মানে যোনবোৰ লাইমেন বাৰ্মাৰ চিৰিজ লাইমেন চিৰিজ পাছেন চিৰিজ এইবোৰ কেলে অৰিজিনেট হয় সেইটো থমছনৰ মডেলটোৱে প্ৰুফ কৰিব নোৱাৰিলে বাকী থমছনৰ মডেলটো এটা ফাৰ্ষ্ট ষ্টেপ আছিল এটমিক ষ্ট্ৰাকচাৰক লৈ এটা ৰিভলিউচন ক্ৰিয়েট কৰা সেইটো ওলোৱাৰ পিছতেই থমছনৰ মডেলটো ওলোৱাৰ পিছতে চিৰিজ অফ ইভেণ্টছ হ'বলৈ ল'লে এক্সপেৰিমেণ্টছ ওলাবলৈ ল'লে চ' আশা কৰিছোঁ থমছনৰ মডেলটো আজি আপোনালোকে বুজি পালে ভালকৈ নেক্সট ভিডিঅ'ত আৰু ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেণ্টটো বুজিবলৈ ট্ৰাই কৰিম ঠিক আছে আপোনালোকে ছাপোৰ্ট দেখাই যাব ময়ো নিজৰ চাইকো মাইণ্ডছেট বিল্ড কৰিম আপোনালোকেও বিল্ড হ'ব সেইটো মই গেৰেণ্টি লৈছোঁ ঠিক আছে তেতিয়ালৈকে বাই বাই জয় অসম আকৌ লগ পাম